বাকী সময়খনত ঠিকে থাকে মনটো। আমি যদি গুৰু ঘৰত বহোঁ, ঈশ্বৰৰ সাধনাত বহোঁ, আমি যদি প্ৰভুৰ ওচৰত বহোঁ, লগে লগে মনটো গৰুলৈ যাব, ছাগলীলৈ যাব, কৰবালৈ যাব, কৰবালৈ যাব। আৰু সেইকাৰণে আমাক কৈছে মনটো নিজৰ অন্তৰ্মুখী কৰি লৈ আজিৰ শ্ৰীমদ ভাগৱত আপোনাসৱে আমাক যিকণ সময় দায়িত্ব দিছে, ব্যাসপীঠৰ পৰা আপোনাসৱক এইটোৱেই মিনতি জনাইছোঁ, কৰপুতে মনেৰে শুনিব। যিকণ সময় হয় মনেৰে শুনিব, কাণেৰে কোনেও নুশুনিব। আৰু যিকণ সময় হয় এইকণেই প্ৰভুৱে যিকণ আমাক সৌভাগ্য দান কৰে, এই কথা যাতে আপোনালোক সকলোৱে মনেৰে শুনে, এইখিনিকে আপোনালোকৰ ওচৰত গুহাৰি ৰাখি আমাক দিয়া দায়িত্ব পালন কৰিবলৈ আহিছোঁ। আৰু মাজতে আহিছোঁ, আগো নাজানো গুৰিও নাজানো। গতিকে আমি দেখিছোঁ দশম স্কন্ধ পাঠ হৈ আছে। এতিয়া প্ৰথম স্কন্ধ আলোচনাটো হ'ল নে নহ'ল সেইটোও নাজানো। এতিয়া সেইকাৰণে ব্যাখ্যা কৰিবলৈ যথেষ্ট জটিল। তথাপিও প্ৰথম স্কন্ধ হ'ল ভগৱান কৃষ্ণৰ প্ৰথম দ্বিতীয় স্কন্ধে চৰণোদ্বয়। প্ৰথম দ্বিতীয় স্কন্ধে চৰণোদ্বয়, তৃতীয় চতুৰ্থে যাৰ হোৱে হৃদয়, নাভি দেখে পঞ্চমে হস্তক্ষে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, রামকণ্ঠ দেখে নবমে, দশমে যার তুণ্ড, একাদশে ললাট, দ্বাদশে ভৈল মুণ্ড, হেন ভাগৱতৰ মূৰ্তি মনোহৰ, তমালস ত্ৰিখ বৰ্ণ শ্যাম কলে বৰ, হৰি ৰাম ৰাম। এই শ্ৰীমদ ভাগৱত একমাত্ৰ এখনেই শাস্ত্ৰ। এইখন চৰণৰ পৰা আৰম্ভ হৈছে। বাকী যিমানবোৰ শাস্ত্ৰ আছে, কোনোবা মন্ত্ৰৰ পৰা, কোনোবা তত্ত্বৰ পৰা, কোনোবা শ্লোকৰ পৰা, কোনোবা পদৰ পৰা, কোনোবা দুলৰীৰ পৰা, কোনোবা ছবিচন্দৰ পৰা, কিন্তু একমাত্ৰ শ্ৰীমদ ভাগৱত আৰম্ভ হৈছে চৰণৰ পৰা। ইয়াৰ কাৰণটো হ'ল ভাগৱতত পৰিপূৰ্ণ ভক্তি সমাৱেশ ঘটিছে। ভাগৱতত পৰিপূৰ্ণ ভক্তিৰ সমাৱেশ এইকাৰণে ঘটিছে, ভগৱান কৃষ্ণৰ পূৰ্ণ আবিৰ্ভাৱ লীলা, পূৰ্ণ সমাপ্তি, ধৰ্ম প্ৰতিষ্ঠালৈকে এই ভাগৱতত পৰিপূৰ্ণৰূপে প্ৰকাশ পাইছে। আন আন পুৰাণসমূহ, আন আন শাস্ত্ৰসমূহত কৃষ্ণ নাম আছে, কিন্তু পূৰ্ণতা নাই। কৃষ্ণৰ লীলা আছে, কিন্তু পূৰ্ণ লীলা নাই। আৰু সেইকাৰণে শ্ৰীমদ ভাগৱত
পূৰ্ণ কৃষ্ণৰ পূৰ্ণ ভক্তি সমাৱেশ ঘটিছে। এইকাৰণে ভাগৱত পূৰ্ণ, কৃষ্ণ পূৰ্ণ। এটা শ্ৰীমদ ভাগৱত পূৰ্ণ ভক্তিৰ কাৰণে এটা জীৱক আগবঢ়াই নিবৰ কাৰণে আৰম্ভ কৰিছে চৰণৰ পৰা। চৰণৰ পৰা কিয় আৰম্ভ কৰিছে? চৰণতে আমাৰ অহংকাৰ আৰু অভিমান মৰ্দন হৈছে। চৰণ সেৱা কৰিলে আমাৰ জীৱনৰ কি লাভ হয়? আমাৰ অহংকাৰ আৰু অভিমান যি আছে, যে ঈশ্বৰ প্ৰাপ্তিৰ বাধাই নহয়, জীৱক সুখী কৰাৰো একমাত্ৰ বাধা, জীৱৰ শান্তিৰ একমাত্ৰ বাধা হ'ল অহংকাৰ আৰু অভিমান। এই অহংকাৰ আৰু অভিমান যেতিয়ালৈকে জীৱৰ জীৱত্বৰ মাজত থাকিব, সেই জীৱই ঈশ্বৰক কেতিয়াও নেপাব। ঈশ্বৰৰ যি প্ৰেম, ঈশ্বৰৰ যি কৰোণা, ঈশ্বৰৰ যি কৃপা, তাৰ পৰা জীৱ বঞ্চিত হ'ব। আৰু সেইকাৰণে শ্ৰীমদ ভাগৱতৰ ভক্তি আপোনাক মোক প্ৰতিটো জীৱক পৰিশুদ্ধি কৰে। সোণ খনিৰ পৰা জন্ম হোৱা সোণক যেনেকৈ জুইত পুৰি, নিহাৰিত পিটি, ফুটা কৰি, বাখৰ খুৱাই, তাক সুন্দৰকৈ মৰিয়াই মৰিয়াই চেপ দি অলংকাৰ বনাই দিয়ে। আনকি প্ৰভুৰ অলংকাৰো হৈ যায়। অকল মানুহৰে অলংকাৰ নহয়, প্ৰভুৰ অলংকাৰ হৈ যায়। কেতিয়াবা ডিঙিৰ, কেতিয়াবা কাণৰ, কেতিয়াবা শিৰৰ, কেতিয়াবা চৰণৰ নপুৰ হৈ যায়। যদি সোণ পৰিশুদ্ধি নহলহেঁতেন, যদি সোণক খনিৰ পৰা আনি তাক নুপুৰিলেহেঁতেন, তাক নিপিটিলেহেঁতেন, তাক নাকাটিলেহেঁতেন, তাক ফুটা নকৰিলেহেঁতেন, তাক বাখৰ নোখোৱালেহেঁতেন, তেতিয়া সোণৰ মূল্য, যদিও সোণ মূল্য নহলহেঁতেন, মূল্যাংকন নহলহেঁতেন। সি মানুহৰ ডিঙিৰ অলংকাৰ, মানুহৰ ডিঙিৰ অলংকাৰ, কাণৰ অলংকাৰ নহলহেঁতেন, সেই সৌভাগ্য নাপালেহেঁতেন। আৰু সেই সোণ ভগৱানৰ স্বৰ্ণ অলংকাৰ কেতিয়াও নহলহেঁতেন। আমাৰ মানুহবোৰো এটা এটা খনিৰ পৰা জন্ম হোৱা, মাতৃৰ গৰ্ভৰ পৰা আপুনি মই প্ৰত্যেকে জন্ম পাইছোঁ। তাক যদি আমি সংস্কাৰ নকৰোঁ, তাক যদি আমি ধুৱাই পখলাই, তাক যদি শৰণ ভজন ভক্তিৰ মাজেৰে পৰিশুদ্ধি নকৰোঁ, সেই মানুহ কেতিয়াও অলংকাৰ, জাতিৰ অলংকাৰ, ধৰ্মৰ অলংকাৰ, আমাৰ সমাজৰ অলংকাৰ, আমাৰ এখন এখন গৃহস্থীৰ অলংকাৰ কেতিয়াও হ'ব নোৱাৰে। সি মানুহ হ'ব, কিন্তু সি মানুহ হ'ব, দেখাই শুনাই মানুহ হ'ব, কিন্তু সি অলংকাৰ হ'ব নোৱাৰে। সি ধনী হ'ব পাৰে, সি মানি হ'ব পাৰে, শিক্ষিত হ'ব পাৰে, কিন্তু অলংকাৰ হ'ব নোৱাৰে। অলংকাৰ হ'বলৈ গীতা ভাগৱতৰ জ্ঞানৰ দ্বাৰা মানুহ পৰিশুদ্ধি হ'ব লাগিব। গীতা ভাগৱতৰ জ্ঞানৰ দ্বাৰা মানুহ পৰিশুদ্ধি হ'ব লাগিব। তেতিয়া মানুহ অলংকাৰ হৈ পৰিব। জাতিৰ অলংকাৰ, সমাজৰ অলংকাৰ, দেশৰ অলংকাৰ, ধৰ্ম, সভ্যতা, সংস্কৃতিৰ অলংকাৰ। আৰু সেই কথাটোকে আমাক বুজাইছে শ্ৰীমদ ভাগৱতে, শ্ৰীমদ ভগৱত গীতাই। বেদান্ত আৰু উপনিষদ, উপনিষদ হ'ল ব্ৰহ্মসূত্ৰ, ব্ৰহ্মতত্ত্ব, আৰু বেদান্ত হ'ল আচৰণ তত্ত্ব। ভগৱত গীতা হ'ল থিয়ৰী, জ্ঞান দিছে ভগৱান কৃষ্ণই। এজন মানুহক জ্ঞানৰ পৰিপক্ক কৰিছে, জীৱনৰ জ্ঞান, ঈশ্বৰৰ জ্ঞান, জীৱনৰ লক্ষ্য, জীৱনৰ উদ্দেশ্য, জীৱনৰ দায়িত্ব, এইবোৰ শিকাইছে ভগৱত গীতাই, জ্ঞান দিছে। আৰু শ্ৰীমদ ভাগৱতে আচৰণ দিছে। কেলে বাৰু?
আচৰণ দিছে। আমি কি কৰিব লাগিব, কি খাব লাগিব, কেনেকৈ চলিব লাগিব, আমাৰ জীৱনটো কেনেকৈ বাস্তৱ জীৱনটো সুন্দৰ সুখময় আনন্দময় কৰি তুলিব লাগিব, এইবোৰ আচৰণ দিছে। কাৰণ প্ৰভু যিদৰে গীতাৰ প্ৰভু ভগৱান কৃষ্ণ আৰু ভাগৱতৰ আচৰণৰ প্ৰভু ভগৱান কৃষ্ণই এক ঈশ্বৰ তত্ত্ব, এক ঈশ্বৰেই দুটা জীৱনৰ সুন্দৰ ৰাস্তা দেখুৱাইছে। এটা জ্ঞানৰ ৰাস্তা, এটা হ'ল ভক্তিৰ ৰাস্তা। আৰু আজি আমি সেই ভক্তিৰ ৰাস্তা অৰ্থাৎ শ্ৰীমদ ভাগৱত আৰম্ভ কৰিছোঁ। ক'ৰ পৰা? ভাগৱত আৰম্ভ হৈছে চৰণৰ পৰা। আৰু আপোনাৰ মোৰ জীৱন ভক্তি ৰাজ্যত প্ৰৱেশ কৰিবলৈ হ'লে, আধ্যাত্ম জীৱনৰ ৰাস্তাত প্ৰৱেশ কৰিবলৈ হ'লে প্ৰথম লাগিব সেৱা। কি সেৱা? চৰণ সেৱা। চৰণ সেৱাই আমাৰ কি কৰে? আমাৰ অহংকাৰ দূৰ কৰে, অভিমান দূৰ কৰে, জীৱন নিৰ্মল কৰি তোলে। সেৱা জানো সৰু বস্তু? সেৱা জানো কৰিব পাৰি? সেৱা চৰণত জানো ধৰিব পাৰি? অহংকাৰ থকালৈকে চৰণত ধৰিব নোৱাৰে। নামঘৰত আহি বাধ্যত পৰি ধৰিব, দেখাক দেখি ধৰিব, আনেও ধৰিছে আপুনিও ধৰিব, কিন্তু কি ধৰিব? ভৰিত ধৰিব, চৰণত নধৰিব। আপুনি সেৱা সকাম পাতিছে, সেৱা সকামত ভকত আহিলে আপুনি চৰণ ধুৱাব, কিন্তু কি ধুৱাব? ভৰি ধুৱাব। কাৰণ এই ভৰি ধুওৱাৰ অৰ্থটো হ'ল, যিজন ভকতে আপোনাৰ গৃহত সেৱাৰ আহি কৰিলে, আপুনি ভৰি হাত ধুৱালে, ভিতৰ নিলে, সেইজন ভকতৰ গৰুটোৱে যদি ক'ৰবাত আপোনাৰ ধান খায়, পিছদিনা গৈ তাক আঙুলি টুৱাই ক'ব, তোৰ গৰুৱে আজি যদি কালি ধান খায় বিপদ আছে। কিন্তু দিনত সেইজন ভকতৰে চৰণ ধুৱালে, সেইজন ভকতকে ঈশ্বৰ ভাৱনাৰে সেৱা কৰিলে, আৰু সেইজন ভকতকে কেলে চৰণ ধুৱাৰা নাই? আপুনি ভৰি ধুৱাইছে। চৰণত যদি ধুৱালেহেঁতেন এই অহংকাৰ আৰু এই অভিমানটো আপোনাৰ কাহানি বাই লয় গ'লহেঁতেন, কাহানি বাই দূৰ হ'লহেঁতেন। চৰণত ধৰিব পাৰিলে তৰণ পায়, মৰণ নাথাকে। চৰণত ধৰিব পাৰিলে তৰণ পায়, মৰণ নাথাকে। এতিয়া আমাক শিক্ষা দিছে, প্ৰথম চৰণ হ'ল পিতৃদেৱ ভৱ, মাতৃদেৱ ভৱ। পিতা মাতা দেখা ভগৱান, পিতৃয়ে নেদেখা জগতৰ পৰা নমাই আনি এই সংসাৰ দৃশ্যমান জগতৰ জন্ম দিয়ে পিতৃয়ে। আৰু মাতৃয়ে নিজৰ শৰীৰৰ পৰা তেজ মঙহৰ মাজেৰে, পঞ্চভূত শৰীৰৰ মাজেৰে আমাৰ শৰীৰ ৰূপী চোলাটো পিন্ধাই দিয়ে, যিটো আমি সংসাৰত লৈ আহি আজি ঘূৰি ফুৰিছোঁ। এই শৰীৰ ৰূপী চোলাটো কোনে দিলে? মাতৃয়ে দিলে। আৰু যিগৰাকী মাতৃ 9 মাহ 10 দিন গৰ্ভত ৰাখি 20টা মূত্ৰ চফা কৰি স্তনৰ দুগ্ধ ৰূপী অমৃত পান কৰাই, কষ্ট ত্যাগ তিতিক্ষাৰ মাজেৰে আমাৰ জীৱন বিকাশ কৰি সংসাৰত আমাক চলিব পৰা অৱস্থালৈ আনিলে, এইজনী মাতৃ আৰু এইজন পিতৃ দেখা ভগৱান। আৰু এজন পিতৃ মাতৃ আছে, সেইজন হ'ল বৈকুণ্ঠপতি, নেদেখা ভগৱান। দেখা ভগৱানক বাদ দি, দেখা ভগৱানক মনকষ্ট দি, দেখা ভগৱানক উপেক্ষা কৰি, দেখা ভগৱানৰ আজ্ঞা পালন নকৰি, দেখা ভগৱানৰ শ্ৰদ্ধা আৰু ভক্তি নকৰি আমি নেদেখা ভগৱানক যদি নামঘৰত আহি চাকি জ্বলাওঁ, ধূপ দিওঁ, শৰাই দিওঁ, ভকতি হ'ব জানো? ধূপকাঠি কিনিবলৈ পায়, 10 টকা দিলে ধূপকাঠি পায় দোকানত, 100 টকা দিলে বুটমাহ মগুমাহ পায়, দক্ষিণা দিলে ভকতে ধুই পখালি শৰাই সজাই দিব, কোনোবা এগৰাকীক 200 টকা দিলে পাত পেলাই ঠাই মুচি দিব। আপোনাৰ ভকতি হ'ব জানো? আপুনি কি কৰিলে? আপুনি ব্যৱহাৰিক জীৱনৰ কি কাম কৰিলে? এই কথাটোকে আমাক বুজাইছে।
ভকতি সাধিবলৈ হলে কৃপা, ভগৱানৰ কৃপা পাবলৈ হলে কৰিব লাগিব, কৰিলেহে পায়। কি কৰিব লাগিব? পিতৃ মাতৃৰ পৰা অভ্যাস কৰিব লাগিব। প্ৰথম সেৱা অভ্যাস LP স্কুলৰ নিচিনা প্ৰথম সেৱাৰ আৰম্ভণি হ'ব লাগিব পিতৃ মাতৃৰ পৰা। পিতৃ দেৱ ভৱ মাতৃ দেৱ ভৱ, এই পিতৃ মাতৃৰ পৰা সেৱা কৰাৰ পাছত ভকতৰ চৰণ পৰিচয় কৰাই দিব পিতৃ মাতৃ গুৰুৱে। আৰু তাৰ পাছত ভকতৰ চৰণ হ'ব, তাৰ পাছতে অতিথিৰ চৰণ হ'ব, তাৰ পাছতে বয়োজ্যেষ্ঠৰ চৰণ হ'ব, তাৰ পাছতে সমাজৰ লোকসকলৰ চৰণ সেৱা হ'ব, তাৰ পাছত আপোনাৰ গোটেই জীৱন সেৱাৰে যিদিনা ভৰি পৰিব, আপুনি জীৱন যিদিনা সেৱাৰে ভৰাই তুলিব, তাৰ পাছত ঈশ্বৰ সেৱা হ'ব। আপোনালোকে নিশ্চয় অনুভৱ কৰিছে মহাভাৰতৰ ভয়ানক যুদ্ধত কৌৰৱৰ বিপৰীত পক্ষ পাণ্ডৱে গৈ সেৱা কৰিলে। প্ৰথম যুধিষ্ঠিৰে গৈ সেৱা কৰিছে যুদ্ধৰ প্ৰাকক্ষণত, পিতামহক সেৱা কৰিছে। আনকি ধৃতৰাষ্ট্ৰৰ ওচৰত গৈ যুদ্ধৰ আশীৰ্বাদ বিচাৰিছে। ধৃতৰাষ্ট্ৰই কৈছে বিজয়ী ভৱ। গুৰু দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈছেগে, আশীৰ্বাদ বিচাৰিছে বিজয়ী ভৱ। ভীষ্ম পিতামহৰ ওচৰত গৈছে, আশীৰ্বাদ বিচাৰিছে বিজয়ী ভৱ। এইবোৰ অৰ্থাৎ এই যে পঞ্চ পাণ্ডৱৰ যুদ্ধৰ ভয়ানক যুদ্ধৰ সময়তো আশীৰ্বাদ ললে। কেলে? এওঁলোকৰ এইটো জীৱন জোৰা সাধনা। সেই জীৱন জোৰা সাধনা কোনে শিকাইছে? মাকে শিকাইছে, কুন্তি মাতা। কুন্তি মাতাই সিহঁতৰ বুকুৰ মাজত শ্ৰদ্ধা ভক্তি পবিত্ৰ ঈশ্বৰ সেৱাৰ ভাৱনা জগাই তুলিলে। আৰু সেই ভাৱনাই এই ভয়ানক যুদ্ধ ক্ষেত্ৰৰ বিপৰীত পক্ষত থকা জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লোৱাৰ মানসিকতাটো, আৰু লগতে পালে বিজয়ী আশীৰ্বাদ। কিন্তু দুৰ্যোধনক দুটা চৰিত্ৰ দিছে যে দুৰ্যোধনক সেই কামটো নকৰালে মা গান্ধাৰীয়ে চকুত কাপোৰ বান্ধি ললে। চকুত কাপোৰ বান্ধি ললে মা গান্ধাৰীয়ে। দুৰ্যোধন দুঃশাসনকে আজি শতপুত্ৰক কাহানিও নিশিকালে সেৱা কৰা, কাহানিও চৰণ দৰ্শন কৰা, কাহানিও ভকত বৈষ্ণৱৰ সেৱা কৰোৱা, কাহানিও জ্যেষ্ঠজনক শ্ৰদ্ধা কৰা, কাহানিও জ্যেষ্ঠজনৰ কথা শুনা, আনকি পিতৃ মাতৃৰ আজ্ঞা পালন কৰা, এইটো নিশিকালে। তাৰ পাছত ভগৱান কৃষ্ণক পোৱাৰ পাছত কৈছে বান্ধি থম। কেলে? এক ভগৱান কৃষ্ণক পঞ্চ পাণ্ডৱে কিমান আদৰ সাদৰ কৰিলে, শেষত কলে মই যুদ্ধ নকৰো, তুমি কাক ল'বা? বোলে কৃষ্ণ তোমাক ল'ম। আৰু এইজন দুৰ্যোধনে একে ভাই ককাই। দুৰ্যোধনে কি কলে? অস্ত্ৰ নধৰাজনৰ মোৰ কোনো প্ৰয়োজন নাই। আৰু দুধ হৈ যাবলৈ যেতিয়া গৈছিলে, ইয়াক কৃষ্ণক বান্ধি থবৰ কাৰণে যত্ন কৰিছিলে। এতিয়া আমাক অৰ্থাৎ আজি যদি আপোনালোকে যুৱ প্ৰজন্মক যদি সেই শ্ৰদ্ধা ভক্তি শিকায় আৰু তেওঁলোকে সেই আধ্যাত্ম জীৱনটো গঢ়িবৰ কাৰণে অহোপুৰুষাৰ্থ কৰিব। আজি ভাগৱতৰ এই গোটেই সমাজখনত ভৰি থাকিব যুৱ প্ৰজন্ম। তেওঁলোকৰ জীৱনৰ ব্যাখ্যা পাতিছে। এই ভাগৱত হ'ল জীৱনৰ ব্যাখ্যা। এই ভাগৱতে আমাক জীৱন দিব, জীৱনক পৰিশুদ্ধি কৰিব আৰু আমাৰ জীৱনৰ ৰাস্তা সুন্দৰ ৰাস্তাৰে লৈ যাব। আজি তেওঁলোকে বুজিলেহেঁতেন। আমি বিভিন্ন অঞ্চলত ভাগৱতলৈ গৈছো, যুৱ প্ৰজন্ম নাহে। যুৱক যুৱতীসকল আনিব নোৱাৰি, পুৰুষসকল প্ৰায় নাহে, আই মাতৃসকলে ভৰি থাকে। গতিকে আমাৰ সমাজখন কাক লৈ ঠিক কৰিব? আমাৰ সমাজৰ ভৱিষ্যত কাক লৈ গঢ়িব? যদি আমি যুৱ প্ৰজন্মকে চৰিত্ৰবান কৰি তুলিব নোৱাৰো, যদি আমি যুৱ প্ৰজন্মৰ মাজত ব্যক্তিত্বৰ বিকাশ ঘটাব নোৱাৰো, আজি যুৱ প্ৰজন্মক যদি আমি আধ্যাত্মিকতাৰ মাজেৰে জীৱন দিব নোৱাৰো, তেতিয়াহ'লে এইখন সমাজ অদূৰ ভৱিষ্যতে কোনে ৰাখিব? এই নামঘৰ কোনে ৰাখিব? আৰু সেইকাৰণে আমাৰ এই কথাটোকে আপোনালোকে যি ব্যাখ্যা পাতিছে, বৰ সুন্দৰ কাম কৰিছে, বৰ সুন্দৰ। আৰু সেই ব্যাখ্যা আজি কাৰ আগত কম? এই ব্যাখ্যাখিনি কাৰ আগত আগবাঢ়ক?
এই কথাটো পাছত গুৰুত্ব দিব লাগিব। আৰু সেইখিনিকে আজি আমাক কৈছে যে চৰণৰ মাজেৰেহে অহংকাৰ অভিমান দূৰ হয়। আৰু অহংকাৰ অভিমান যিদিনা দূৰ হৈ যাব, কৃষ্ণক বিচাৰিব নালাগে, কৃষ্ণময় জীৱন পাব আপুনি। আমাৰ হৃদয়ৰ মাজত থকা যিখন আইনা, যাক চিত্তৰূপী বুলি কয়, সেই চিত্তৰ যদি মলিবোৰ দূৰ কৰি দিয়ে, ঈশ্বৰ পাবলৈ, ঈশ্বৰ চাবলৈ কাশী যাব নালাগে, বৃন্দাবন যাব নালাগে, মথুৰা দ্বাৰকা যাব নালাগে, হৃদয়ৰ মাজতেই ঈশ্বৰ দৰ্শন হ'ব। প্ৰহ্লাদে হৃদয়ৰ মাজত দৰ্শন কৰিছিলে, কিন্তু হিৰণ্যকশিপুৱে ঈশ্বৰক বিচাৰি ক'তো নাপালে। এই কথাটোকে আমাক বুজাইছে। আৰু আজিৰ এই কথাটোৱে প্ৰথম শ্ৰীমদ ভাগৱতে আমাক শিকাইছে, যদি আমি চৰণ সেৱা নকৰোঁ, যদি আমাৰ হৃদয় নিৰ্মল নহয়, যদি আমাৰ মন পবিত্ৰ নহয়, যদি আমাৰ মনৰ মাজত অহংকাৰ অভিমানসমূহ দূৰ নহয়, তেতিয়াহ'লে আমাৰ ভাগৱতৰ ক্ৰিয়া, ভাগৱতৰ পৰা ভক্তি, ভাগৱতৰ পৰা আমাৰ জীৱনৰ আধ্যাত্মিক সুখ শান্তি আমি কেতিয়াও নাপাম। এইখিনিকে আজি ভাগৱতৰ প্ৰথম চৰণ বন্দনা ৰূপে কৈ আজি আমি মূল ভাগৱতলৈকে আগবাঢ়িম। যেতিয়া ভগৱান কৃষ্ণ দশম স্কন্ধত কিয় আছে বাৰু? গোটেই শাস্ত্ৰখনে কৃষ্ণময় নহয় জানো? কিন্তু ভগৱান কৃষ্ণ জন্ম হ'ল দশমত। কেলে? অৰ্থাৎ আমাৰ মনটো বেলেগলৈ নিনিব, দৰ্শনখিনি বৰ টান বুজিবলৈ। আমাৰ ফালে মুখ কৰক, বেলেগ ফালে নাই, এইফালে ঘূৰি বহক। আই মাতৃসকলে যিখিনি বহা নাই, এইফালে ঘূৰক, এইফালে ঘূৰক, এইফালে ঘূৰি দিয়ক, এইফালে। দৰ্শনখিনি বহুত নুবুজিলে তেতিয়া দৰ্শনখিনি আচল বস্তুটো নাপায়। এতিয়া ভগৱান কৃষ্ণ এইখিনি কথা আপোনাক সবে জানিলে পাছত ল'ৰাসকলে, যুৱকসকলে কিমান কষ্ট কৰিছে আপোনাক সবক জনাবলৈহে। গতিকে এইকণ যদি নাজানে, এতিয়া ভাগৱত পাঠ হ'ল, ভাগৱত পাঠ হোৱাৰ পাছত কি বুজিব? কোনোবাই যদি সোধে যে ভাগৱত যে পাঠ কৰিলে, ভাগৱতৰ দশমত কি আছে, অষ্টমত কি আছে, নৱমত কি আছে, একো যদি ক'ব নোৱাৰে, তেতিয়াহ'লে ইমান কষ্ট, ইমান খা খৰচা, এইবোৰ কোনো অৰ্থ নাথাকিব। আৰু বক্তাসকলকো ইমান দূৰৰ পৰা 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে মাতি দি শাস্তি দিয়াহে হ'ব, হয় নহয় বাৰু? বক্তাজনৰ যদি কথা নুশুনে, ভাগৱতৰ যদি তত্ত্বখিনি আপোনাসবে নুবুজে, তেতিয়া দুইটাৰে লোকচান। বক্তাৰো একো লাভ নহ'ব, মাত্ৰ অহা যোৱা খৰচাটো হ'ব, আৰু শৰীৰৰ কষ্ট হ'ব, আৰু আপোনাসবৰো ইমানখিনি কষ্ট অথলে যাব। এতিয়া প্ৰথম স্কন্ধত ভগৱান জন্ম নাই হোৱা, একেবাৰে দশম স্কন্ধত জন্ম হ'লে। ঠিক ভগৱত গীতাত আকৌ প্ৰথম স্কন্ধৰ পৰা একাদশ স্কন্ধত বিশ্বৰূপ দৰ্শন কৰিলে। কেলে বাৰু? এতিয়া আমাক বুজাইছে, যেতিয়ালৈকে আমাৰ মন নিৰ্মল নহয়, যেতিয়ালৈকে আমাৰ ভাৱনা শুদ্ধ নহয়, যেতিয়ালৈকে চকুত আধ্যাত্ম কৃষ্ণময় জ্যোতি ফুটি নুঠে, ঈশ্বৰ ওলালেও আপুনি ঈশ্বৰ দেখা নাপায়। এই কথাটোকে বুজাইছে। সেইকাৰণে প্ৰথম স্কন্ধৰ পৰা নৱম স্কন্ধলৈ জীৱক পৰিশুদ্ধি কৰিছে, অহংকাৰ অভিমানবোৰ দূৰ কৰাৰ কৌশলবোৰ দিছে, সাধনাৰ কৌশলবোৰ দিছে, যে অহংকাৰ মাৰিবৰ কাৰণে, মায়া মাৰিবৰ কাৰণে অজামিল উপাখ্যান দিছে, ভৰত ৰজাৰ উপাখ্যানবোৰ দিছে, ভৰত ৰজাৰ চৰিত্ৰ দিছে। গতিকে নৱম স্কন্ধত প্ৰভু ৰামৰ চৰিত্ৰ দি, নিৰ্মল জীৱন দি, তাৰ পাছতেহে দশমত ভগৱান কৃষ্ণ এতিয়া প্ৰৱেশ কৰিব। এতিয়া ভগৱান কৃষ্ণক, প্ৰভু ৰামক, বুদ্ধ, এইবোৰ যে আহিছে, এওঁলোক আহিছে নে কোনোবাই আনিছে? এতিয়া প্ৰশ্ন সেইটো।
অৰ্থাৎ আপোনাৰ জীৱনত কোনোবাই ভক্তি দিব নে আপুনি ভক্তি আনিব লাগিব? আপোনাৰ জীৱনত ধন ঐশ্বৰ্যৰ এই টকা পইচা কোনোবাই দিব নে আপুনি আনিব লাগিব? আপুনি যে পুণ্য আপুনি ঘটিব লাগিব নে কোনোবাই আপোনাক পুণ্য দিব? এইটো বৰ ডাঙৰ কথা আকৌ। এই কথাটোকে আমাক বুজাইছে যে প্ৰতিজন ভগৱানক যিমান জন্ম পাইছে সংসাৰত কোনোবাই আনিছে। আজি যে ভাগৱতৰ অনুষ্ঠানটো পাইছে কোনোবাই পাতিছে, নিজে নিজে হোৱা নাই। আপোনাৰ সন্তানটো যে জন্ম হৈছে নিজে নিজে হোৱা নাই, আপোনালোকে পিতৃ মাতৃ আনিছে। এতিয়া প্ৰশ্নটো হ'ল, আনাটো সত্য, কোনোবা নাথাকিলে আনিব নোৱাৰে আৰু আহিবও নোৱাৰে। যে ভগৱান মই আহিম, নোৱাৰে আহিবলৈ, কোনোবা পিতৃ মাতৃ আনিব লাগিব। কোনোবা দেৱতা এজনে যদি ভাবে মই সংসাৰলৈ যাওঁ, নোৱাৰে আহিবলৈ, কোনোবা এজন সংসাৰী পিতৃ মাতৃ লাগিব। কোনোবা এজন সংসাৰী পিতৃ মাতৃ লাগিব। ঠিক ভগৱান কৃষ্ণ এই সংসাৰী কোনোবা পিতৃ মাতৃৰ মাজেৰে আহিছে আৰু সেই পিতৃ মাতৃয়ে কৃষ্ণক নমাই আনিবৰ কাৰণে, কৃষ্ণক জন্ম দিবৰ কাৰণে কিমান তপস্যা কৰিছিল, কিমান সাধনা কৰিছিল, কিমান কাকুতি মিনতি কৰিছিল এবাৰ ভাবক। আৰু সেই ভগৱানক নমাই অনা পিতৃ মাতৃ কোন বাৰু? সেই ভগৱানক যে নমাই আনিছিলে অশেষ ত্যাগ, অশেষ কষ্ট কৰি, তিতিক্ষাৰ দ্বাৰা, সাধনাৰ দ্বাৰা কোনে নমাই আনিছিল? এই কথাটো জানিব লাগিব। এই কথাটো জানিলে গুৰি লগা বিদ্যা হ'ব। ওপৰে ওপৰে কৃষ্ণ আহিলে, কৃষ্ণ জন্ম হ'ল, গুৰি লগা বিদ্যাটো নহ'ব। এই ভগৱানক আনিছিল প্ৰিন্সী আৰু সুতপাই। প্ৰিন্সী আৰু সুতপা এহাল ৰজা ৰাণী আছিলে। এওঁলোকে বিবাহ পাশত আবদ্ধ হ'ল। যেতিয়া দুয়ো বিবাহ পাশত আবদ্ধ হ'ল, তেতিয়া ব্ৰহ্মাই প্ৰিন্সী আৰু সুতপাক ক'লে যে তোমালোকে এতিয়া বিবাহ পাশত আবদ্ধ হ'লা স্বামী স্ত্ৰী ৰূপে। এতিয়া তোমালোকৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰা। দায়িত্ব আৰু কৰ্তব্য কি? সন্তান জন্ম দিয়া। বিবাহৰ মূল উদ্দেশ্য হ'ল সন্তান, প্ৰজা সৃষ্টি কৰা, সন্তান জন্ম দিয়া। প্ৰিন্সী সুতপাক ব্ৰহ্মাই এইটো আজ্ঞা কৰিলে। প্ৰিন্সী সুতপা কলৈ গ'ল? গৃহলৈ নগ'ল, ৰাজপ্ৰসাদলৈ নগ'ল। কলৈ গ'ল? অৰণ্যলৈ গ'ল। এখন নিৰিবিলি অৰণ্যৰ মাজত এজোপা গছৰ তলত সুন্দৰ কুশৰ আসন পাৰি তাত দুয়ো স্নান কৰি আহি বহি ল'লে। আৰু বহি লৈ ভাগৱতৰ দিব্য মন্ত্ৰ, দ্বাদশ অক্ষৰী মন্ত্ৰ দুয়ো সাধনা আৰম্ভ কৰিলে। ওম নমঃ ভগৱতে বাসুদেৱায়, ওম নমঃ ভগৱতে বাসুদেৱায়। এনেকৈ এই দ্বাদশ অক্ষৰী মহামন্ত্ৰ জপ কৰোঁতে 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 সম্পূৰ্ণ মন প্ৰাণ ভাৱনা নিৰ্মল হৈ গ'ল। নিৰ্মল মানে কি? মনৰ মাজত কামনা শূন্য হৈ গ'ল, মনৰ মাজত বাসনা শূন্য হৈ গ'ল। হৃদয়ৰ মাজত যিবোৰ লেতেৰা আছিলে, অভিমান আছিলে, অহংকাৰ আছিলে, দম্ভ আছিলে, এইবোৰ সম্পূৰ্ণ চফা হৈ গ'ল। আৰু গোটেই হৃদয় নিৰ্মল হৈ গ'ল, মন পবিত্ৰ হৈ গ'ল, ভাৱনা উজ্বলি উঠিল। আৰু তেতিয়াই
প্ৰভু ভগৱন্ত অনন্ত কোটি সূৰ্যৰ জ্যোতিৰে জ্যোতিষ্মান সেই প্ৰভু ভগৱন্ত আবিৰ্ভাৱ হ'ল হৃদয় দাপোনত। তেতিয়া সেই গদগদ মাতেৰে গৈছে, হে প্ৰিন্সি আৰু সুতপা, বৈবাহিক জীৱনত বান্ধ খাই সংসাৰৰ সুখ আৰু ভোগতকৈ আৰু তাতকৈ জীৱ বন্দী কৰা আৰু একো বস্তু নাই। স্বৰ্গৰ দ্বিতীয় স্বৰ্গই হ'ল সংসাৰৰ সুখ আৰু ভোগ। সংসাৰৰ সুখ ভোগ কৰি থকা এজন জীৱক স্বৰ্গৰ অমৰাৱতীত এৰুৱাই নিব নোৱাৰে। সংসাৰৰ সুখ আৰু ভোগ লিপ্ত থকা, আসক্তি থকা এটা জীৱক বৈকুণ্ঠলৈও নিব নোৱাৰে। উদাহৰণস্বৰূপে আমাক যদি কোনোবা এখন এতিয়াই ৰথ এখন আহি কয়, হেৰা বোলা বৈকুণ্ঠলৈ যাওঁ, কোনজন যাব পাৰিব? সংসাৰ এৰিব নোৱাৰে। এনেকুৱা সংসাৰ সুখ আৰু ভোগক বাদ দি তোমালোকে ইমান কঠোৰ সাধনা, কঠোৰ তিতিক্ষা, জীৱনৰ সৰ্বস্ব ত্যাগ কৰি, সুখ ভোগ ত্যাগ কৰি কি পাবলৈ মোক তপস্যা কৰিছা? কি লাগে তোমালোকক? তেতিয়া প্ৰিন্সি আৰু সুতপাই কৈছে, হে সচ্চিদানন্দ পূৰ্ণ বিগ্ৰহ পুৰুষোত্তম ভগৱান প্ৰভু, আমি জানো এই সমস্ত সৃষ্টিৰ জীৱই তোমাৰ অংশ। এই প্ৰতিটো জীৱ হৈছে তোমাৰ অংশ। কিন্তু প্ৰভু, তোমাক পাহৰি, তোমাৰ অংশ জীৱই তোমাক পাহৰি বিষয় বাসনা ভোগৰ কাৰণে বহিৰ্মুখী ধাৱমান হৈছে। বিষয়ৰ ভোগৰ কাৰণে, বিষয়ৰ সুখৰ কাৰণে জীৱনৰ আশা আৰু বাসনাৰ পাছে পাছে এনেদৰে দৌৰিছে যে তোমাৰ সুন্দৰ সুখময় কোলা ত্যাগ কৰি প্ৰভু এই জীৱবোৰক, এই জীৱ সমস্তক, তোমাক পিঠি দিয়া জীৱ সমস্তক, ভোগৰ পাছে পাছে দৌৰা জীৱ সমস্তক ঘূৰাই আনিবৰ কাৰণে একমাত্ৰ উপায় প্ৰভু তুমি। তোমাৰ ব্যতিৰেকে এই বাসনামুখী জীৱক, ঈশ্বৰ বিমুখ জীৱক ঘূৰাই আনিব নোৱাৰে। আজি এটা কথা আপোনালোকে ভাবকচোন, আজি যদি ভাৰতবৰ্ষৰ আধ্যাত্মিকতা নাথাকিলেহেঁতেন, গীতা ভাগৱত নাথাকিলেহেঁতেন, নামঘৰ নাথাকিলেহেঁতেন, আমাৰ অৱস্থা কি হ'লহেঁতেন? আমাৰ অৱস্থা কি হ'লহেঁতেন? এটা গাহৰিৰ নিচিনা জীৱন হ'লহেঁতেন। অকল ভোগতে থাকিব লাগিলহেঁতেন। সমন্বয় নাথাকিলেহেঁতেন, সম্প্ৰীতি নাথাকিলেহেঁতেন, একাত্মা নাথাকিলেহেঁতেন। আৰু সেইকাৰণে প্ৰভু আমি তোমাক পুত্ৰৰূপে পাবলৈ কৰিছোঁ কামনা। আচৰিত নহয়নে বাৰু? সৃষ্টিৰ প্ৰতিজন পিতৃ মাতৃয়ে নিজৰ কাৰণে পুত্ৰ বিচাৰে, শ্ৰাদ্ধ কৰিবলৈ পুত্ৰ বিচাৰে, পিণ্ড দিবলৈ পুত্ৰ বিচাৰে, বৃদ্ধকালত সংগ দিবলৈ পুত্ৰ বিচাৰে, ধন ঘটি আনি সুখত ৰাখিবলৈ পুত্ৰ বিচাৰে। আৰু একমাত্ৰ এহাল পিতৃ প্ৰিন্সি আৰু সুতপাই কৈছে, আনৰ জগতৰ সমস্ত জীৱৰ কল্যাণৰ কাৰণে, জগতৰ সমস্ত জীৱৰ উদ্ধাৰৰ কাৰণে পুত্ৰৰূপে পাবলৈ তোমাক আমি কৰিছোঁ কামনা। আনৰ কাৰণে যি সেয়া তাকেই ভাগৱত প্ৰেম বা ভাগৱত ধৰ্ম বুলি কৈছে। তেতিয়া ভগৱানে কৈছে, প্ৰিন্সি আৰু সুতপা, এয়া মহাভাগৱতৰ মহাধৰ্ম, এয়াই মহাভাগৱতৰ মহাধৰ্ম। আৰু ভাগৱত ধৰ্ম এইটোকে কৈছে, নিজৰ সুখ কামনা নকৰি, নিজৰ আশা আৰু বাসনা পূৰণৰ যত্ন নকৰি, আনক যি জীৱন বিলাই দিব, আনক যি সেৱা বিলাই দিব, আনৰ কাৰণে জীৱনৰ সৰ্বস্ব ত্যাগ কৰিব, এয়াই ভাগৱত ধৰ্ম। আৰু তোমালোকৰ ভক্তিত মই তুষ্ট হৈছোঁ। 3টা জন্মত তোমাৰ ঘৰত মই সমঅৱতাৰ, মনত ৰাখিবা। মোৰ জন্ম আৰু মৃত্যু নাই, মই অজন্মা। মোৰ জন্ম নহয়, কিন্তু মই ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি ভক্তৰ ওচৰত জন্ম হোৱা দেখুৱাওঁ। মোৰ যোগমায়াই এইবোৰ কৰে।
গতিকে এতিয়া যোৱা 3টা জন্মত মই তোমাৰ গৃহত হম অৱতাৰ। এইটোৱে আছিলে ভগৱানৰ চুক্তি, এইটোৱে আছিলে কৃষ্ণ আগমনৰ ক্ষণ। তাৰ পাছতে প্ৰথম জন্ম হ'ল বসুদেৱ দৈৱকী তেতিয়া চিনি নাপালে, তেতিয়া প্ৰিন্সি গৰ্ভা আছিলে পুত্ৰৰ নাম। দ্বিতীয় জন্ম আছিলে বসুদেৱ দৈৱকী হৈছিলে কাশ্যপ আৰু অদিতি। তেতিয়া আকৌ জন্ম পালে বামন ৰূপে, তেতিয়াও চিনি নাপালে। আৰু তাৰ পাছতে আহিলে কংসৰ কাৰাগাৰ। এতিয়া কংসৰ কাৰাগাৰ আপোনাক সবে কাহিনীবোৰ জানে। এতিয়া কংস উগ্ৰসেনৰ পুত্ৰ নহয়নে বাৰু? দৈৱকী হ'ল দেৱক ৰজাৰ পুত্ৰ, অৰ্থাৎ দেৱক হ'ল উগ্ৰসেনৰ ভায়েক। উগ্ৰসেনৰ কোনো সন্তান নাছিলে দৈৱকী, আৰু কংসও আকৌ উগ্ৰসেনৰ পুত্ৰ নহয়। এতিয়া দেৱকৰ যেতিয়া কন্যা এজনী আছিলে, উগ্ৰসেনৰ তেনেকুৱা নাছিলে কন্যা, সেইকাৰণে ক'লে মোৰ কন্যাজনী তোমাক দিছোঁ দাদা, তুমি তাইৰ ভৰণ পোষণকে আদি কৰি তুমি তাইক চাবা, আৰু তোমাৰ দায়িত্ব তোমাক দিয়ে দিছোঁ। আৰু তেতিয়া কংসৰ কেনেকৈ জন্ম হ'ল আপোনাৰ হয়তো কিছু জানে, কিছুৱে নাজানে। উগ্ৰসেনৰ এগৰাকী পত্নী আছিলে। এতিয়া পত্নীগৰাকী বৰ সুশীলা আছিলে আৰু খুব গৃহস্থ লক্ষ্মীৰ নিচিনা আছিলে। এদিন উগ্ৰসেনে কৰবাৰ পৰা আহি নিজৰ পত্নীক ক'লে, হে ৰাণী, মই কাণৰ কৰিৰে, এইফালে কাণত যে ফুটা থাকে এইটোকে কৰি বুলি কয়, আগৰ দিনত এইখিনিতে অলংকাৰ পিন্ধিছিলে নহয়, এই কাণৰ কৰিৰে শৰ প্ৰহাৰ কৰি বান মাৰি পাৰ কৰি দিব পাৰোঁ। কাণৰ কৰিৰে, সেইটো অলপ কথা জানো বাৰু? এই কাণৰ এই কৰিৰে, কাণৰ ফুটাৰে বান মাৰি মই পাৰ কৰি দিব পাৰোঁ। তে উগ্ৰসেনৰ পত্নীয়ে ক'লে, অব্যাসন নৰ কৰ্ণপথে কৰে হৰ। খং উঠিব নাই বাৰু? মতা মানুহতো এনেই খং উঠে। মতা জন্মটোৱে খঙৰ জন্ম। XY ক্ৰমজমৰ পৰা মতা হয়। জন্মতে মতা মানুহে দুটা বস্তু পায়, অহংকাৰ আৰু অভিমান। সহিব নোৱাৰে, টান কথা সহিব নোৱাৰে। আইগৰাকী গালি পাৰি পাৰি চেপেটা বনাই দিয়ক, আইগৰাকী মাতিলে কিন্তু খং উঠিব। কেলে ক'বা? আপুনি ইমান বাৰ কৈছে, এবাৰ কৈছেচোন, বা নহ'ব, কেলে ক'বা? এইটো অৰ্থাৎ সেইটো হ'ল পুৰুষৰ জন্মগত স্বত্ব, অহংকাৰ আৰু অভিমান। XY ক্ৰমজমৰ পৰা পুৰুষ, XX ক্ৰমজমৰ পৰা নাৰী। এতিয়া যেতিয়া তেনেকৈ ক'লে, তেতিয়া লগে লগে সেনাপতি আৰু মন্ত্ৰীক মাতিলে যে ৰাণীক এতিয়াই বনত থৈ আহা, ৰাণীক এতিয়াই বনত থৈ আহা। লগে লগে ৰজাৰ আদেশ, বনত থৈ আহিলে। আৰু সেই বনত এটা অসুৰ আছিলে, শংখাসুৰ। সেই অসুৰটোৱে আকৌ উগ্ৰসেনৰ ৰূপ লৈ দৈহিক সম্পৰ্ক কৰিলে উগ্ৰসেনৰ পত্নীৰ লগত, আৰু তাৰ কাৰণে কংসৰ জন্ম হ'ল। পৰমাৰ্থটো বেলেগ, এইটো হ'ল প্ৰতীকাত্মক। সেইকাৰণে কংস অসুৰ জন্মটো গণ্ডগোল। ধৰিব পাৰিছেনে? এজন এজন মানুহ যে আসুৰিক প্ৰবৃত্তিৰ হয়, এটা এটা ল'ৰা যে আসুৰিক প্ৰবৃত্তি হয়, এটা এটা আমাৰ যুৱ প্ৰজন্ম যে নষ্ট চৰিত্ৰ হয়, তাত জন্মৰ গণ্ডগোল থাকে। এতিয়া এই কংস ইমান ভয়ানক কেলে, যেতিয়া কংস জন্ম হৈছিলে, পৃথিৱীৰ মানুহ জন্ম কান্দি কান্দি নহয় জানো প্ৰভু? পৃথিৱীত যিমান জন্ম পায়, ই কান্দি কান্দি আহিব। কংস জন্ম পোৱাৰ লগে লগে এটা অট্টহাস্য মাৰি জন্ম পালে, অট্টহাস্য। আৰু ওচৰতে এটা গাভিনী হাতী আছিলে,
মাখুন দি এই হাতীটোৰ পোৱালি জগি গ'ল ইমান ডাঙৰ হাতী হাঁহি মাৰিছে কংসই জন্ম হওঁতে ইমান ভয়ানক অট্টহাস্য কৰি জন্ম পালে হাতীটোৰ পোৱালি জগি গ'ল আৰু এইটোৱে হ'ল কংসৰ ভায়েকৰ নিচিনা এই হাতীটো কংসৰ লগতে থাকিলে এতিয়া এইজন কংস উগ্ৰসেনৰ পুত্ৰ অৰ্থাৎ আমাক বুজাইছে ধৰ্মৰ মাজেৰে সাধনাৰ মাজেৰে নীতি নিয়ম সংযমৰ মাজেৰে যদি সন্তান নমাই আনে এই সন্তান দেৱত্ব আৰু ঈশ্বৰত্বৰ গুণ লৈ ধৰা দামত আহে আৰু সেই কাৰণে আমাক বুজাইছে যে প্ৰিন্সি সুতপাই যদিহে ব্ৰহ্মাই কোৱা মতে অৰ্থাৎ আপোনাৰ মোকো মা দেউতাই বিয়া পতাই দিয়ে তাৰ পাছত কয় যা তহঁতে দুইটাই ভাল সন্তান জন্ম দে কয় নকয় এতিয়া ভাল সন্তান দেহৰ পৰা আহে জানো এতিয়া বুজাইছে ভাল সন্তান দেহৰ পৰা নাহে এতিয়া ভাল সন্তান পাবলৈ হ'লে সাধনা কৰিব লাগিব তপস্যা কৰিব লাগিব ভাল শিক্ষা আহৰণ কৰিবৰ কাৰণে তপস্যা লাগে ভাল এটা চাকৰি পাবৰ কাৰণে তপস্যা লাগিব কঠোৰ পৰিশ্ৰম লাগিব ভাল এটা ঘৰ বনাবলৈ ধৈৰ্য লাগিব আৰু সাধনা আৰু কষ্ট স্বীকাৰ কৰাৰ মন লাগিব ভাল এটা সন্তান ঈশ্বৰীয় গুণযুক্ত দৈবিক গুণযুক্ত স্বামী বিবেকানন্দৰ নিচিনা যি বিশ্ব দৰবাৰত থিয় হ'ব পাৰে এনেকুৱা মহান আত্মা জন্ম নমাই আনিবৰ কাৰণে আমাক কিমান তপস্যা লাগিব এই কথাটোকে আমাক বুজাইছে কিন্তু আজি বাপেকৰ নিচিনা পুতেক নহয় ককাকৰ নিচিনা নাতিনেক নহয় দ্ৰুত গতিত সমাজখন অৱক্ষয় হৈছে কেলে হৈছে দিনে দিনে আমি নীতি নিয়মবোৰ এৰি দিছোঁ দিনে দিনে ধৰ্মবোৰ পিঠি দিছোঁ দিনে দিনে আমি সদাচাৰবোৰ এৰি দিছোঁ আমি প্ৰায় পশুৰ নিচিনা দেহ অভিমানী হৈ পৰিছোঁ পশুৰ নিচিনা দেহৰ উপভোগ কৰিছোঁ যে আমি দেহৰ উপভোগৰ কাৰণে সৰ্বস্ব ত্যাগ কৰিছোঁ ধৰ্ম ত্যাগ কৰিছোঁ সদাচাৰ ত্যাগ কৰিছোঁ এতিয়া আপোনালোকে চাব আমি আজি জীৱৰ খাদ্য খাইছোঁ ধৰ্মত পৰে নে নপৰে এতিয়া ল'ৰা ছোৱালী বিচাৰ আমি নকৰোঁ এতিয়া সেই ল'ৰা ছোৱালী বুলি ক'বলৈ নাই আগত আছিলে ল'ৰা ছোৱালী এতিয়া আমাৰ বয়সস্থসকলো একেটাই হৈ পৰিছে কোন ধৰ্মত কি খাব লাগে আমাৰ পাকঘৰত কি বনাব লাগে বাহিৰা ঘৰত কি বনাব লাগে অতিথি এজন ৰাখিবৰ কাৰণে কি ব্যৱস্থা থাকিব লাগে ঘৰত বয়োজ্যেষ্ঠ এজন আছে সেইজনক আমি কেনেকৈ মৰম চেনেহত শ্ৰদ্ধা ভক্তিত ৰাখিব লাগে যে পিতৃৰ কাৰণে কোনখন আসন থাকিব লাগে পিতৃৰ কাৰণে মৰ্যাদাৰ এখন ঠাই থাকিব লাগে যে পিতৃ শোৱা বিছনাখন যাতে আচুতীয়া হৈ থাকিব লাগে পিতৃয়ে খোৱা থালখনত যাতে কোনেও তাত নাখায় এইবোৰ এটা নিয়ম আছিলে কিন্তু এতিয়া ল'ৰাও বুঢ়াই ল'ৰা এতিয়া সকলো মিলি পৰিলে নীতি নিয়ম সদাচাৰবোৰ এই কাৰণে মিলি পৰিলে আমি ভাগৱত পঢ়ি আছোঁ ভাগৱত লুটি খাই গৈ আছে আমি ভকত কিন্তু একেটাই অৱস্থাত আছোঁ আমি চাধাটো এৰিব পৰা নাই আমি তামোলখন এৰিব পৰা নাই আমি ভাগৱত শুনি আমি খংটো এৰিব পৰা নাই ভাগৱতলৈ ইমান গৈছোঁ যদি সোধা যায় আপোনাৰ জীৱন সাধনা কি বোলে কি আৰু জীৱন সাধনা এয়া খাইছোঁ কৰিছোঁ গৈছোঁ আৰু সাধনা নাই গতিকে এই কথাটোকে আমাক বুজাইছে যুৱ প্ৰজন্মক বুজাইছে সন্তান জন্ম দিয়ে সাধনাৰ পৰা এটা সন্তান সাধনাৰ দ্বাৰাহে নমাই আনিলে সেই সন্তান আপোনাৰ মোৰ কল্যাণকাৰী হ'ব পিতৃ মাতৃৰ আজ্ঞাপৰ হ'ব সমাজৰ কল্যাণকাৰী হ'ব জাতি ৰাখিব ধৰ্ম ৰাখিব তেতিয়াহে ৰাখিব আৰু আপোনাকো অন্তিমত মুক্তি দিব কিন্তু যদিহে আমি ইয়াকে নকৰোঁ আপোনাক মোক এই কাহিনীটো এইকাৰণে আমাক বুজাইছে আমি যাতে দেহৰ মাজেৰে কুকুৰ মেকুৰীয়ে যেনেকৈ সন্তান জন্ম দিয়ে দেহৰ কাম আৰু ভোগৰ মাজেৰে আমি সন্তান যদি জন্ম দিওঁ তেতিয়াহ'লে সেই সন্তান কল্যাণকাৰী নহ'ব
সেই সন্তান মংগলকাৰী নহ'ব, সেই সন্তানে জাতি নাৰাখিব, ধৰ্ম নাৰাখিব, সেই সন্তানে আনকি পিতৃ মাতৃ যদি কিবা কাৰণত নিজৰ পুণ্যৰে গৈ স্বৰ্গত থাকে, নৰকত পেলাব টানি আনি। এই কথাটোকে বুজাইছে। এতিয়া বহুতে এই কথাটো শুনিলে কয়, প্ৰভু এতিয়া আমাৰতো আমি বহুত ভুল কৰিলোঁ, এইবোৰ কথা 20 বছৰ আগত শুনা হ'লে। একো ভুল নাই কৰা। আজি শুনিছে, আজি ল'ৰাৰ মাজত, আজি ছোৱালীৰ মাজত, আজি আপোনাৰ বোৱাৰী আছে, আপোনাৰ ছোৱালী আছে, আপোনাৰ জোঁৱাই আছে, তেওঁলোকৰ মাজত কৰক। তেওঁলোকৰ আৰু প্ৰহ্লাদে যদি 7 পুৰুষক উদ্ধাৰ কৰিব পাৰে, তেতিয়া আপোনাৰ নাতিও পাৰিব আপোনাৰ বংশটো উদ্ধাৰ কৰিবলৈ। অৰ্থাৎ এটা বংশত যদি এটা মহান আত্মা নমাই আনিব পাৰে, এটা বংশত যদি এটা ভাল আত্মা, ভাল সন্তান জন্ম দিব পাৰে, 7 পুৰুষলৈকে উদ্ধাৰ কৰিব পাৰে এই বংশটো। সেইকাৰণে এই কথাখিনি কৈছে। তাৰ পাছতে সেই কংসৰ কাৰাগাৰ কেতিয়া কৃষ্ণ জন্ম পাইছে, কেনেকৈ? এতিয়া আমি আহিছোঁ, আকৌ বসুদেৱ আৰু দৈৱকী প্ৰিন্সি সুতপা হৈ দাপৰ যুগত তেওঁলোক আকৌ জন্ম পালে। অৰ্থাৎ আপোনাক মোক এই কথাটোৱে বুজাইছে যে আপোনাৰ মোৰ কিমান জন্মৰ পাছত আমি মানুহ হৈছোঁ, কিমান জন্মৰ পাছত শিৱসাগৰত জন্ম পাইছে, আপুনিও নাজানে, ময়ো নাজানো। এই জীৱবিলাক ঘূৰি ফুৰে, কৰ্ম আৰু কৰ্মৰ সংস্কাৰত গোটেই জীৱবোৰ ঘূৰি ফুৰে। কৰ্মই টানি টানি লৈ যায়, সংস্কাৰে টানি টানি লৈ যায়। গতিকে আপুনি ময়ো এনেকৈ ঘূৰি ফুৰিছোঁ। আৰু বসুদেৱ দৈৱকী অৰ্থাৎ প্ৰিন্সি সুতপায়ো এই জন্মত আকৌ বসুদেৱ আৰু দৈৱকী হ'ল। এতিয়া বসুদেৱ দৈৱকী হ'ল, আৰু আপোনালোকে চাব তেওঁলোকৰ বিবাহৰ দিনাই কিমান ভয়ানক ঘটনা ঘটিলে। অৰ্থাৎ আমাৰ জীৱনেই তেনেকুৱা। প্ৰভু ৰামৰ ভৰ্জা সীতাৰ জীৱনটো চাওকচোন। প্ৰভুৱে ৰামক স্বামী পালে, ৰামক স্বামী পালে, ওলাই গ'ল পৰশুৰাম। পৰশুৰামৰ লগত এনেকুৱা ভয়ানক, বিয়া হৈছেহে, মাহ হালধি যোৱাই নাই হাতৰ, পৰশুৰাম ওলাই গ'ল। পৰশুৰামৰ লগত যেন তেনকৈ ঠিক কৰিলে, কৰি গৈ অযোধ্যা পালে, ওলাই গ'ল মন্থৰা। মন্থৰাই আকৌ 14 বছৰ বনবাস দিলে। এই 14 বছৰ বনবাসৰ লগত যেনে তেনেকৈ সীতা মাও ৰামৰ লগত ওলালে, ইমান দুখৰ ৰাস্তাত ওলালে, ইমান কাঁইটৰ ৰাস্তাত ওলালে, আকৌ গৈ গৈ ওলাই গ'ল ৰাৱণ। আপোনাক মোক এইবোৰ কথা কি বুজাইছে? এইবোৰে আমাক কি বুজাইছে? আপোনাৰ মোৰ সংসাৰ যাত্ৰাটো ইমান সৰল আৰু সহজ নহয়। আপোনাৰ মোৰ পদে পদে মায়া লাগি আছে, পদে পদে জীৱনৰ পৰীক্ষা লাগি আছে, পদে পদে জীৱনৰ সমস্যাবোৰ আহি আছে। আৰু এই প্ৰতিটো সমস্যা, প্ৰতিটো ঘাট প্ৰতিঘাত সংঘাত সকলোতে অতিক্ৰম কৰিব লাগিব। আৰু অতিক্ৰম কৰিবৰ কাৰণে আত্মবল লাগিব। নয়ম আত্মা বলহীন লভ্যতে। আত্মবল যদি নাথাকে কি হ'ব? জীৱন ব্যৰ্থ হৈ যাব। আকৌ যিয়ে কান্দি কান্দি জন্ম হ'ল আৰু অন্তিমতো কান্দি কান্দি যদি মৃত্যু হ'ল, দেখিব অধগতি যাব লাগিব। অন্তিমত যদি কান্দি কান্দি আমি যাওঁ, অন্তিমত এই বিনন্দীয় সংসাৰৰ প্ৰেম, কৰোণা, দয়া, ক্ষমা, ধৈৰ্য এই সকলোবোৰ পাইছোঁ। জিভাত অমৃতময় বাণী পাইছোঁ, হৃদয়ত মহাপ্ৰেম পাইছোঁ। প্ৰেমৰ বেপাৰ যদি নকৰোঁ, এই বাণীৰে যদি জগত নিজিনো, আমি জীৱনৰ এই সেৱাবোৰৰ দ্বাৰা আমি যদি ধন সঞ্চয় নকৰোঁ, অন্তিমত কি হ'ব? তললৈ যাব লাগিব। সেইকাৰণে মেটমৰা ভঁৰাল আমাৰ সন্মুখত আছে। আমাক কৈছে আপুনি প্ৰেমৰ বেপাৰ কৰক। কিমান প্ৰেম দিব পাৰিছে মানুহক। আপুনি সেৱাৰ বেপাৰ কৰক। কিমান সেৱাৰ সঞ্চয়, মহাপ্ৰেম, সেৱাৰ ধৰ্ম সঞ্চয় কৰিব পাৰিছে। আপুনি ক্ষমাৰ বেপাৰ কৰক। কাৰো লগত কাৰো কথাত জেদ নধৰিব, কাৰো প্ৰতি উভতি নধৰিব, সকলোকে ক্ষমা কৰি দিয়ক। ভগৱান কৃষ্ণ আমাক দেখুৱাইছে, শিশুপালক কিমান 100 গালি পাৰিলে, শেষত গৈ মুক্তি দিলে, তাৰ অনিষ্ট নকৰিলে। গতিকে আমাৰ এইবোৰ শাস্ত্ৰই এইবিলাক শিকাইছে, আমি যাতে ক্ষমাৰ বেপাৰ কৰোঁ, কাৰো প্ৰতি জেদ নধৰোঁ, কাৰো প্ৰতি বেয়া দৃষ্টি নাৰাখোঁ। ক্ষমা এইবোৰ কৰক। অন্তিমত আপুনি মেট মৰা ভঁৰালৰ
প্ৰেমৰ সমুদ্ৰ লৈ যাব, হৃদয়ৰ পবিত্ৰ ভালপোৱা লৈ যাব, আৰু ভগৱানে কব তেতিয়াহে আপোনাৰ মোৰ জীৱনক সাৰ্থক কৰিব, ওপৰলৈ নিব, তেতিয়া ওপৰলৈ। এতিয়া উগ্ৰসেনৰ পত্নী কন্যা দৈৱকী আৰু বসুদেৱৰ বিবাহ ঠিক হৈ গ'ল। তে বিবাহ যেতিয়া ঠিক হৈ গ'ল, দৰা আহিলে, বিয়া হৈ গ'ল, ৰাতিপুৱা ফেহু জালি দিছে, আৰু তেতিয়া বৰ কন্যা লৈ আহিছে কংসই। যেতিয়া বৰ কন্যাক দুয়োফালে ধৰি লৈ, আমাৰ ভাৰতীয় সংস্কৃতি, আমাৰ প্ৰত্যেকৰে হয়, দুইটাকে লৈ আনিছে, লৈ আনি কৈছে প্ৰণসম ভগ্নী মোৰ নকৰিবি দুখ। দৈৱকী কান্দিছে, এইটো স্বাভাৱিক। এজনী কন্যা এখন ঘৰ এৰি এগৰাকী কন্যা, সৰু কথা নহয়, মাকক এৰিব, দেউতাকক এৰে, ঘৰ এখন এৰে, নিজৰ জাতি এৰে, নিজৰ বংশ এৰে, আৰু কিমান ডাঙৰ এটা ত্যাগৰ মাজত এখন ঘৰ, নতুন ঘৰ সজাবলৈ যায়, এইটো সৰু কথা নহয়। আজিৰ ডেকাসকলে আধ্যাত্মিকভাৱে অৰ্থাৎ দূৰদৃষ্টি সম্পন্নভাৱে এই নাম নুবুজে কাৰণে ধৰিব নোৱাৰে এগৰাকী কন্যাৰ জীৱনটো কিমান ত্যাগ থাকে নাৰীৰ জীৱনত। তাৰ পাছতে ক'লে প্ৰাণসম ভগ্নী মোৰ নকৰিবি দুখ, ই যে জগতৰ চিৰন্তন ৰীতি, আৰু বসুদেৱ মিত্ৰ মোৰ মথুৰা ৰস কাৰেং শূন্য কৰি তুলি দিছো এই ৰত্নটি। আজলি তাই, কাৰণ কন্যা ঘৰত থাকিলে মাকে কাম কৰিব নিদিয়ে মৰমতে, পিতৃয়ে কাম কৰিব নিদিয়ে চেনেহতে, আৰু ঘৰতে সমস্ত শিক্ষা দীক্ষা এইবোৰ পৰিপূৰ্ণ কৰে। আৰু তাৰ পাছতে ক'লে দোষ হোৱাটো তাই স্বাভাৱিক, গতিকে তুমি কেতিয়াও দোষ নধৰিবা, কষ্ট নিদিবা, দুখ নিদিবা। পিতৃৰ কিমান কাতৰ অনুৰোধ, ভাতৃৰ কিমান কাতৰ মিনতি, যে মৰমৰ একে গৰ্ভত জন্ম হোৱা, খেলি মেলি থকা এইগৰাকী মোৰ মৰমৰ বাইদেউ, মৰমৰ ভগ্নীক কৰবাৰ অজান এখন ঘৰলৈ, নতুন সম্পৰ্ক, নতুন ঘৰ, নতুন মানুহ পঠিয়াইছো। কিমান ডাঙৰ কথা এটা, ভাবি চালে বহুত ডাঙৰ কথা। শেষত গৈ দৈৱকীয়ে হিয়া উজাৰি কান্দিছে, আই দৈৱকী, তোৰ এই বিবাহৰ মধুৰ ক্ষণত দিবলৈ আছে মোৰ অনেক ঐশ্বৰ্য বিভূতি। এই ৰাজপ্ৰসাদত একো কম নাই, কিন্তু আই এইবোৰ তোক নালাগে। কেলে? খুব মনোযোগেৰে শুনিবচোন, এইবোৰ ভাগৱতৰ কথা, এইবোৰ জীৱনৰ কথা। যে দৈৱকী ধনেৰে এখন ভাল ঘৰ পাতিব নোৱাৰে। আই দৈৱকী, এই জড়জগতৰ এইবোৰ যে পালেং, কাপোৰ ধোৱা মেচিন, ডাঙৰ ডাঙৰ ফ্ৰিজ, ডাঙৰ ডাঙৰ ফাৰ্নিচাৰ, সোফা ছেট, এইবোৰে এটা ভাল সন্তান নমাই আনিব নোৱাৰে, বিবাহৰ উদ্দেশ্য পূৰ্ণ কৰিব নোৱাৰে। গতিকে এটা বস্তুৱে পাৰিব, সেই বস্তুটো হ'ল আশীৰ্বাদ। আশীৰ্বাদে জীৱন সুন্দৰ কৰে, আশীৰ্বাদে এখন সুন্দৰ গৃহস্থী নিৰ্মাণ কৰে, আশীৰ্বাদে এটা পৰিয়াল পূৰ্ণ কৰে। সেইকাৰণে দিছো তোক ককায়ৰৰ হৃদয় ভৰা আশীৰ্বাদ, তই যেন পতিব্ৰতা হ। এগৰাকী নাৰীৰ সকলোতকৈ মহান ধৰ্ম হ'ল পতিব্ৰতা। স্বামীকে গুৰু মানি, স্বামীকে ঈশ্বৰ মানি, স্বামীক সৰ্বস্ব জীৱনৰ মানি ভক্তি কৰা, কাই বাক্য আৰু মনেৰে, এইটোৱে হ'ল নাৰীৰ প্ৰথম ধৰ্ম। এগৰাকী আইৰ প্ৰথম ধৰ্ম হ'ল স্বামীক কাই মন বাক্যে সেৱা কৰা, স্বামীক কাই মন বাক্যে আজ্ঞা পালন কৰা, আৰু স্বামী সেৱাই জীৱনৰ ব্ৰত কৰা। স্বামী সেৱা যেন তোৰ শিৰৰ ভূষণ হয়, স্বামী সেৱা যেন তোৰ জীৱনৰ ব্ৰত হয়। তেতিয়া সেনাপতিক কৈছে যে দৈৱকী যৌতুকৰ বাবে 2000 ৰথ, 400 হস্তি, 15,000 ঘোঁৰা আৰু 200 সুন্দৰী দাসী
সাজু কৰিছানে? বোলে কৰিছোঁ। অৰ্থাৎ এজন পিতৃৰ ত্যাগ চাওকচোন। আজি ডেকাসকলে এই কথা বুজি নাপায়। এজন পিতৃৰ ত্যাগ চাব। এজনী কন্যাক গোটেই তুলি তালি ডাঙৰ দীঘল কৰি শিক্ষাই দীক্ষাই সকলোবোৰ পৰিপূৰ্ণ কৰি বিবাহৰ ফাৰ্নিচাৰকে আদি কৰি যিমান পাৰিছে একৰা দুকৰা কৰি যত্ন জমা কৰি কৰি ডাঙৰ এখন বিয়া পাতে। বিয়াত ভকতসকলৰ আশীৰ্বাদ পাবৰ কাৰণে মাটি বেছি হ'লেও ভকতসকলৰ আশীৰ্বাদ দিবৰ কাৰণে মাতে। তাৰ পাছতো যৌতুকৰ কাৰণে ইমানবোৰ দি পঠিয়াই তাৰ পাছত কন্যাগৰাকীক অত্যাচাৰ কৰে। তাৰ পাছত সেইগৰাকী অসহায় পাই অকলে যে আপোনাৰ ঘৰলৈ লৈ গৈ প্ৰথম কিমান ফুচুলাই, কিমান ভাল ভাল কথা কয়, আৰু তাৰ পাছত আপুনি অকলশৰীয়া পাই কিমান কষ্ট দিয়ে। মনু আদি ঋষিয়ে কৈছে, যিখন ঘৰৰ মজিয়াত নাৰীৰ চকু পানী পৰে, যিখন ঘৰৰ মজিয়াত নাৰীৰ চকু পানী মৰে, সেইখন ঘৰৰ মজিয়াত 7টা যজ্ঞ পাতিলেও কোনো ফল নাপায়। যিখন সমাজত নাৰীক নিৰ্যাতিত কৰে, নাৰীক চুলিত ধৰে, সেইজন পুৰুষৰ আয়ুস কমে, আৰু যিখন সমাজত নাৰী নিৰ্যাতিত হয় সেই সমাজখন নষ্ট হয়। কেলে? এগৰাকী নাৰীৰ ত্যাগ, এগৰাকী নাৰীৰ যিটো আপোনাৰ প্ৰতি ত্যাগ কৰোণা, যিমান সেৱা, এইবোৰ বহুত ভাবিলে, এইবোৰ ভাবিলে বহুত, আৰু নাভাবিলেতো একো নাই। হৃদয় যেতিয়া নাই মানুহৰ, হৃদয়ৰ যেতিয়া ভাৱনা নাই, তেতিয়া হৃদয়হীন মানুহে কৰিব নোৱাৰা কি কাম আছে? আৰু তাৰ পাছতে ৰথখন কংসই লেকাম ধৰিলে, দৈৱকী বসুদেৱ পাছফালে বহিলে। লেকাম ধৰাৰ লগে লগে আকাশবাণী হ'ল, সাৱধান কংস, যি দৈৱকীৰ বিবাহ পাতি মহাসমাৰোহেৰ আনন্দত আত্মহাৰা তই, সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অৱলীলাক্ৰমে। লগে লগে চব নাটক উল্টা হৈ গ'ল। আপোনাৰ মোৰ জীৱনবোৰো তেনেকুৱা। লগে লগে কেতিয়াবা নাটক এনেকুৱা হৈ যায় আপুনি কল্পনা কৰিব নোৱাৰে। এয়া হ'ল জীৱন নাটক। আৰু লগে লগে যেতিয়া উল্টা হৈ গ'ল, খাপৰ পৰা তৰোৱাল উলিয়াই দৈৱকীৰ চুলিত ধৰিলে। কংসৰ আয়ুস তেতিয়াই নষ্ট হৈ গ'ল। চুলিত কেতিয়াও কোনো পুৰুষে নাৰীৰ চুলিত নধৰিব। এইটো বৰ ডাঙৰ কথা। হাত নলগাব। কেলে? নাৰী হ'ল জগত জননী জগদম্বা, নাৰী হ'ল লক্ষ্মী স্বৰূপা, নাৰী হ'ল সৰস্বতী বিদ্যা স্বৰূপিনী। গতিকে নাৰী কেতিয়াও কাটিয়ে পুৰুষে হাত লগাব নাপায়। আৰু তাৰ পাছতে বসুদেৱে লগে লগে বাধা দিলে। ৰবা ৰবা, কি কৰা? বোলে মোৰ প্ৰাণসংহাৰিণীক হত্যা কৰোঁ। বোলে এওঁৰ সন্তান জন্ম হোৱাই নাই, জন্ম হ'ব নে নহ'ব তাৰো কোনো ঠিক নাই। গতিকে মই প্ৰতিজ্ঞা কৰিছোঁ যে যি মুহূৰ্তত সন্তান জন্ম হয় এটা এটাকৈ আনি দিম তোমাৰ হাতত, হত্যা কৰিবা সিহঁতক। শেষত গৈ কংসই মানি ল'লে, আৰু মানি লোৱাৰ পাছতেই পঠিয়াই দিলে। এতিয়া আইমাতৃসকলে যাওঁ যাওঁ লাগিছে নেকি? যাবলৈতো সময় হৈছে নহয় জানো বাৰু? আকৌ গধূলি আহিব লাগিব নহয়, হয় নহয়? আকৌ গধূলি আহিবও লাগিব নহয় জানো বাৰু? আৰু বাৰু অকণমান কওঁ, তাৰ পাছতে আমাৰ পাঠৰ ব্যৱস্থা হ'ব নহয় জানো বাৰু, নে কি? আৰু আমাৰ প্ৰিয় দৰ্শনো আহিছে। তেওঁ এতিয়া আহিবনে পাছতে কৰিব? আচলতে কথাবোৰ ময়ো জানা নহয়। আৰু যদি তেওঁ আহে নহয়নে বাৰু, আমাৰ পাছতে তেওঁ কৰিব, আৰু সেই কথাটোকে ভাবি বাৰু যাই হোক। আৰু কথাখিনি বৰ দৰকাৰী। এই কথাখিনি ৰাতি শুনিলে আমাৰ ডেকাসকলৰ আৰু আমাৰ নতুনকৈ বিবাহিতা কৰা সকলৰ বহুত উপকাৰ হ'ব। গতিকে এটা কাহিনীকে কৈছোঁ, বৰ ধুনীয়া কাহিনী এটা, নহয়নে বাৰু? কাহিনী এটা। এতিয়া
এই সংসাৰখন বাৰু কি? এই সংসাৰখন হ'ল বজাৰ। আপোনালোকে যদি ভালকে চাই, একেবাৰে অন্তঃকৰণৰ মন যদি নি চাই, এইখন দেখিব এখন বজাৰ। আমাৰ এগৰাকী আয়ে 2 দিনমান আপুনি স্বামী সেৱা বাদ দিয়ক, আপুনি সেইখন ঘৰত থাকিব নোৱাৰে। কেলে? পাই আছে কাৰণে মই আপোনাক মৰম কৰিছোঁ, নাপালে মই মৰম নকৰোঁ। এইখন হ'ল বেপাৰ। সংসাৰখনে তেনেকুৱা। আজি ল'ৰাই আপোনাক মৰম লগাইছে কাৰণে আপুনি ল'ৰাক বুকুত সাবটি লৈছে। মৰম নলগালে আপুনি দলি মাৰি দিব। এই সংসাৰ নিয়ম। আজি আমি বিনিময় পাইছোঁ কাৰণে মৰম চেনেহবোৰ কৰিছোঁ। কিবা এটা বিনিময় যদি নাপাওঁ, চাবচোন, এজন পিতৃৰ ধন টকা পইচা থাকিলেহে সেই পিতৃক সেৱা শুশ্ৰূষা কৰে। যদি ধন টকা পইচা নাথাকে পিতৃজনৰ, 3 দিন বেমাৰত পৰিলে 2 দিন যদি অকণমান শুশ্ৰূষা কৰে, 3য় দিনা কাৰোবাৰ ওচৰত যাব, এই বুঢ়াটোৱে বৰ আমনি লগাইছে, গতিকে কিবা এটা উপায় কৰি চাই দিয়কচোন কেনেকৈ মৰিব। যিজন পিতৃয়ে পুত্ৰৰ কাৰণে কিমান কষ্ট কৰিছে এবাৰ ভাবক। মাহৰ পাছত মাহ কষ্ট কৰিছে। যিগৰাকী মাতৃয়ে কিমান বিষ্ঠা ধুইছে, ঠাণ্ডাৰ দিনত কিমানবাৰ প্ৰস্ৰাৱ কৰিছে, প্ৰস্ৰাৱৰ ওপৰত আগততো এইবিলাক ব্যৱস্থা নাছিলে, নিজে প্ৰস্ৰাৱৰ ওপৰত শুই সন্তানক বুকুত তুলি শুৱাই ৰাখিছে। এই পিতৃ মাতৃও এতিয়া বিনিময় নহ'লে আপোনালোকে, এইটো সত্য, কাৰোবাক দোষ দিব নোৱাৰে। এইখনে মায়া, এইখনে মায়া। আপোনালোকে চাব, চাকৰি কৰা ল'ৰা এটা, এগৰাকী আইৰ, আৰু এটা চাকৰি নোহোৱা ল'ৰা। চাবচোন, এগৰাকী আই, মাক এজনীয়ে, কিন্তু 2টা ভাৱ আপোনালোকে চাব। চাকৰি কৰাটোক বেলেগ দৃষ্টিৰে চাই, চাকৰি নোহোৱাটোক বেলেগ দৃষ্টিৰে চাই। এইটো কথা। সেইকাৰণে এই সংসাৰখন হ'ল বজাৰ, মায়াৰ বজাৰ। এতিয়া বাপেক এজনে ল'ৰাটোক, নিজৰ পুত্ৰক ক'লে, অ' বোপাই, তই বজাৰৰ পৰা এই 100 টকা ল। 100 টকা দিলে বজাৰলৈ পঠিয়াই দিলে। এতিয়া বজাৰলৈ গ'ল, পইচা 100 লৈ, সন্মুখতে দেখিলে বান্দৰৰ খেল। সন্মুখত যেতিয়া বজাৰ পাই দেখিলে বান্দৰৰ খেল, তেতিয়া বান্দৰৰ খেল চাবলৈ লাগিলে। আৰু বান্দৰৰ খেলবিলাক আকৌ বৰ বেলেগ টাইপৰ। ইমান চুলুং পুলুং, ইমান মানে মানুহক ভুলাই দিয়ে, বিভিন্ন অংগী ভংগী কৰি, বিভিন্ন জাপ মাৰি, বিভিন্ন খজুৱাই, বিভিন্ন মূৰ জোকাৰি অংগী ভংগীৰ মাজেৰে এনেকুৱা খেলবোৰ সংসাৰৰ আপোনালোকে চাব। ভাৰত আৰু পাকিস্তানৰ খেল হ'লেও আপুনি এবাৰ বহিলে উঠিব নোৱাৰে আকৌ, হয় নে নহয়? তাত তেওঁলোকে খেলিব, আপুনি মই কেতিয়াবা ভালকে যদি চাই দিব, মই পাগল নে ভাল বাৰু। তাত মাৰিছে, আমি চিঞৰি ফুৰিছোঁ, ইয়াত চিঞৰি ফুৰিছোঁ। কোনোবাটো হাৰিলে টিভি পৰ্যন্ত ভাঙি দিয়ে। এইটো বান্দৰৰ খেল। এই বান্দৰৰ খেল এবাৰ যদি বহে, সংসাৰৰ এইবোৰ নদঘট কথাবোৰত যদি এবাৰ আপুনি মনোযোগ দি বহে, এই মোবাইলত গৈ যদি এবাৰ বহি দিয়ে, এইবিলাক চব বান্দৰৰ খেল। আৰু বান্দৰৰ খেল চাওঁতে চাওঁতে গধূলি হ'ল, আৰু গধূলি হ'ল, ঘৰলৈ গুচি আহিলে, পইচা 100টো বান্দৰৰ খেল দেখুওৱা মানুহটো লৈ ল'লে। ঘৰলৈ আহিলে, দেউতাকে সুধিলে, বোপাই গলিনে? বোলে গ'লো। বজাৰৰ পৰা কি আনিলি? বোলে একো নাই। কি কৰিলি? বান্দৰৰ খেল চালোঁ। আমাৰ যেতিয়া 80 বছৰীয়া যেন দেউতাক সোধে, 80 বছৰ সংসাৰখনত পাৰ কৰিলে, এতিয়া কি লৈ ওলাইছে কওক? জাবৰ হ'ল, কি লৈ ওলাইছে, কি ঘটিলে? আমাক এতিয়া আজিলৈকে উত্তৰ দিয়ে, বোপাই, শৰ্মা প্ৰভু, এই একো নাই, একো নাই, ইয়াৰ পৰা যাব লাগে। 80 বছৰত একো ঘটিব নোৱাৰিলে ইয়াৰ পৰা যাব লাগে, ক'লৈ যাব আপুনি? ক'লৈ যাব?
जाने के लिए भाड़ा लगेगा যাবৰ কাৰণে ভাড়া লাগিব সংসাৰ নদী পাৰ হ'বৰ কাৰণে ভাড়া দিব লাগিব আৰু সেই ভাড়াটোকে যদি নঘটো কি হ'ব এতিয়া সেই কাৰণে ক'লে যে পইচাটো বান্দৰৰ খেল দেখুৱাতে লৈ ল'লে পইচা মানে সময় 100 বছৰ আপোনাক মোক আমাক সকলোকে দিছে 100 বছৰ আৰু এই 100 বছৰটোৱে বান্দৰৰ খেলত ব্যৱহাৰ কৰি এই মোবাইল টিপি এই টিভিৰ গুৰিত বহি এই তাছৰ পাতত বহি কবাৰ লগত এই গপ্প মাৰি একো লাভ নাই ইয়াৰ পৰা একো নাপায় জীৱনৰ অমূল্য সময়কণ আপোনাৰ পৰা কাঢ়ি লৈ ল'ব আৰু এদিন সময় পাৰ হ'ব সিদিনা খালী হাতে আপুনি কান্দিব লাগিব যে এতিয়া কলৈ যাওঁ আৰু প্ৰভুক পাবলৈ হ'লে ভকতি নঘটিলে তাতকৈ যদি নাম জপ কৰিলেহেঁতেন তাতকৈ যদি সৎসংগ কৰিলেহেঁতেন তাতকৈ যদি গীতা ভাগৱতৰ তত্ত্ব অৰ্থ বুজিলেহেঁতেন কামত আহিলেহেঁতেন এইখিনিকে বোলে অন্তত প্ৰভুক দিব পাৰিলোহেঁতেন যে প্ৰভু এইখিনিকে পাইছোঁ আৰু কি পাইছোঁ ৰাম